Hey guys, welcome back to my channel. I think আপোনাক আকবাৰ স্বাগতম জনালো আৰু আজি এটা লং ব্লগ বনাম বুলি ভাবিছো বহুত দিন বনোৱা নাই কিন্তু তথাপি আপোনালোকে মোক শৰ্টছত দেখি আছে নহয় সো হেকাৰণে ভাবিলো আজি এটা লং ব্লগ বনাও সো ইয়া দেখিছে গামছা সামছা লৈ লৈছো যেহেতু আজি আমাৰ ঘৰত ককাৰ হকাম আছে সো ভাবিলো অকমান দিনটো জনকে আমাৰ পাৰ হয় আপোনালোকৰ লগতো শেয়াৰ কৰো সো এটা গাছা ধুই আহিলো ফ্ৰেশ হৈ ললো এটালকে সাটা একো খোৱা নাই বাৰু ভাবিলো ব্লগটো আৰম্ভ কৰি দিও সো এতিয়া ঘৰত কেনেকা যা যোগাৰখিনি হৈ আছে ভকতো আহিবই আৰু সো হেখিনি দেখাম সো আজি দিনটো লাগ ভাই যাও বলক এইফালে এয়া যেহেতু ককাৰ হকাম সেই কাৰণে ভাবিলো এবাৰ আপোনালোকক দেখাই দিও আজিলৈকে চাগে ব্লগত মই ককাক দেখুৱাও নাছিলো সো এনেকে চাকি জ্বলাইছে ধূপ জ্বলাইছে এইফালে এয়া ফুল সো ককাই যেন সদায় আশীৰ্বাদ কৰি থাকে হেয়ে প্ৰাৰ্থনা আৰু ভন্টিয়ে কাম কৰি আছে হাই ক আৰু এইফালে আমি মানে সোফা টোফাবোৰ উলিয়াই দিলো এটো ৰুমৰ যেহেতু মানে ইয়াতে হ'ব এয়া মা যেহেতু ইয়াতে হ'ব এয়াখিনি যা যোগাৰখিনি কৰা আছে এফালে এয়া আৰু এইবোৰ আনি থৈ দিছে আৰু বহিবলে এফালে আমাৰ খুৰা কি জলপান খাই আছে এফালে খুৰী এয়া যা যোগাৰ এয়া পনীৰ মায়ে বনাইছে উতলি আছে পনীৰ এফালে চব্জি এয়া পনীৰটো দেখাইছোঁ এফালে এতিয়া আমি অকণমান চাহ খাই ল'ম চাহ বনাইছে এফালে মিক্স চব্জি আহক মই আৰু 10:30 বুলি কৈছোঁ So guys, ৰ'ব দুজন মাৰিলোঁ হেৰি ভকত এজন আহিলে আৰু দুগৰাকীমান আহিব আছে মই এতিয়া কিবা এটা উলিয়াওঁ চ' হে ভকতক আদৰিলোঁ मौसम भी अच्छा है बाहर नहीं पड़ती গোটেই কেইজন ভকত আহিলে এনেকৈ ভৰি ধুৱাই আদৰিলোঁ আৰু যেনেকৈ প্ৰতিবাৰে কৰোঁ চ' এতিয়া তেওঁলোকে বাকীখিনি কাম আগবঢ়াই নিব আৰু মই সেনেকৈ অকণমানকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ পিছত যিহেতু নাম প্ৰসংগ হ'ব চ' তেতিয়া আমি অকণ তাতে বহিবও লাগিব আৰু সেইটো সময়তে অকণমান দেখাই দিম চ' এতিয়া তেওঁলোকে এনেকৈ এইটো ৰুমতে মানে কৰিছে যিহেতু চ' তেওঁলোকে ইয়াতে মানে অকণমান আৰম্ভ কৰিছে আৰু যা যোগাৰখিনি চ' সেয়াই ধুনাৰ ताजा ताके दी थैছো এয়া পায়সৰ কাৰণে সেইটো কাৰণে এনে মিলাই আছে এইফালে এয়া পায়স আৰু এইফালে মায়ে কি বনাইছে দালি তেল মাৰিব দালি তেল মাৰিবলৈ চ' এইফালে অকণমান ধূনা ঘূৰাই দিছোঁ কৃষ্ণ আমাৰ ফালে অকণ দি দিওঁগৈ আমাৰ ৰুমকেইটাতো অকণ ঘূৰাই দিছোঁ চ' আপোনালোকে বাৰু কোনে কোনে ধূনা ভাল পায় ক'বচোন দেই মই যে বিৰাট ভাল পাওঁ গোন্ধটো বহুত ভাল লাগে মোৰ আৰু এইটো কথা হয় নহয় ক'ব যে ধূনাটো যেতিয়া মানে এনেকৈ ঘৰখনত ঘূৰাই দিয়া হয় কৃষ্ণ প্ৰভু তেতিয়া মানে হেৰি কিবা এটা পিয়ৰিটি এনেকুৱা কিবা এটা ফিল হয় নহয় বাৰু এইবোৰ একদম বিচনা বস্তু নাইকিয়া হৈ আছে অকণমান ইমান নেদেখাওঁ বাৰু মানে কিবা যেন একদম পিয়'ৰ চব একো যেন নেগেটিভিটি নাই তেনেকুৱা এটা ফিল হয় ধূনাটো ঘূৰাই দিলে ভেৰি স্পিৰিচুৱেল এচেঞ্চ মানে চ' এইফালে ধূনাটো ইয়াতে থৈ দিছোঁ দৰ্জা এইখিনিতে ধুনীয়াকৈ গোন্ধাই থাকিব আৰু এইফালে সকলোখিনি বহিছে কৃষ্ণ এইফালে আমাৰ দালি ৰেডি
এফালে মানে নিয়মখিনি আগবঢ়াই গৈ আছে আৰু সেইকাৰণে মই অকল আপোনালোকক দেখাইছোঁহে মই যিহেতু মানে ইমানো নাজানো চ' একো কোৱা নাই আৰু আপোনালোকক দেখাইছোঁ আপোনালোকে নিশ্চয় বুজিবই চ' এনেকৈ এতিয়া আগবাঢ়ি আছে আৰু কামখিনি পায়স কোলা জহা চাউলৰ পায়স বনাইছোঁ গাঁৱৰ একে পিয়'ৰ ভাল লাগে ন বহুত টেষ্টি হয় আৰু পূৰা গোন্ধটো গম পায় আৰু চাউলটো উলিয়ালেই গোন্ধাই যায় এইফালে বেঙেন ভৰ্তা বনালে এইফালে বেঙেনা পৰিছে বেঙেন ভৰ্তা বনাবলৈ মায়ে বহুত টেষ্টি বনায় বস্তুটো আছে কিৰণে নাই যিটো মোৰ আজিকালি মই নৰোঁ গৰু গোটেইবিলাক জিলাৰ চব মাত্ৰ পাতটো কিবা কৰোঁ আৰু চিৰকি পাত এতিয়া শৰাইখন পাতি আছে আৰু মেইন যিখন শৰাই সেইখন পাতি আছে ফুলবিলাকক শিকায় এতিয়া তুমি আমি গোটেইবিলাক নোৱাৰোঁ মই ভাত ৰান্ধনিটোত নোৱাৰোঁ কিন্তু মই শৰাই পাতা ভাগৱত কেন্দ্ৰ শক্তি কৰ্মক্ষেত্ৰত ৰান্ধনি কৰিছোঁ মই নাই কিন্তু মই আশী তাতো আজ্ঞাটো গছত আৰু অন্নমুখী বানা এই নাকি এই নাকি এই কল বুলি ই আছে বিষ্ণু মন্দিৰ চাওক আহোমে তেতিয়া আমি মানুহবিলাক কিয় নহয় আহোমে সেইটো চাব লাগে আহোমে তাতে দুৰ্গা পূজা কৰা এটা দৌৰ বান্ধি দিছিল তেতিয়া দিনতে তেওঁ লোকে কৰিছিল তাতে চলি আছিলে তাতে চাকৰি কৰিব আমি জব পালোঁ চব পালোঁ কৰি যুগত যাৰ যজ্ঞ আমি নকৰি সেইটো কৰিলে হ'ব বুলি কৈছে আৰু প্ৰহ্লাদ প্ৰহ্লাদে কৰি গৈছে নালাগে ভক্তিটো দেৱত দ্বিজ ঋষি হৈ গ'ল দেৱতা হ'বলৈ বিষয় বনাব নালাগে দেৱলৈ ভক্তিটো মানে সকলো কাৰ্য শিদ্ধি প্ৰহ্লাদৰ এই গাইহে আমাৰ তাতে লেখাই আছে কীৰ্তন পুথি নালাগে ভক্তি ভক্তিটো ৰাখাল Krishna, Hari চবৰে সমানভাৱে দেখা পালোঁ আৰু ধৰ্মটো সেইটোৱেই কিন্তু আমাৰ ধৰ্মত এতিয়া যায় টকা পইচা দিব পাৰে এসাঁজ ভাত দিব পাৰিব সাহিত্য সভা হওক কিবা হওক অংকৰংগ চবতে যায় ধৰ্ম বেছি সেই দি হৈছে এইফালে মায়ে বেঙেন ভৰ্তা বনাব লাগিছে এইফালে বেঙেনা পুৰিলে
আৰু এফালে ধনিয়া আৰু সেইখিনি এতিয়া ৰেডি কৰি আছে আহি নানা হুলস্থুল কৰি আহি কৃষ্ণৰ গান গাই গাই আহি আছে এনেকুৱা ধৰি ৰাচি বাকী কি লৈ ৰূপ লৈছে চতুৰ্ভুজ ৰূপ লৈ আহিছে চাৰিভুজ কৃষ্ণক নিব হাতে চাৰিভুজত আহিছে দুৰ্ভুজত আনে বৈকুণ্ঠ মানুহবিলাক কৃষ্ণ ৰূপ লৈ আহিছে চতুৰ্ভুজ লৈ আহিছে আৰু নাচি গুণি লৈ আহিছে আৰু একদম ধুনীয়া ধৰ গুচি কৰি গৈছে হৈ যাব প্ৰভু যদি এইটো ৰূপ লৈ নৰসিংহ ৰূপ লৈ প্ৰহ্লাদক প্ৰহ্লাদে যাই উবৰি খাই পৰি জিতেছিল সেই ভক্তক তেওঁ কি কৰিলে সন্তুষ্ট হৈ তেওঁ নিজ ৰূপ ল'লা তেতিয়া কৈছে যে তই আছ ভক্ত এইবিলাক এনে মিছা মোৰ তৃতীয়তা স্তুতি কৰিছে তাৰ ফলৰ প্ৰতি মোৰ হেৰি নাই তই আছ ভক্ত ব্ৰহ্মচৰ্যবিলাক মিছা পদাৰ্থ মিছা তোক এটা বৰ দিওঁ তই বৰটো লৈছোঁ তোক মই এখন জাগাও দিম আৰু তোৰ কৰি বৈকুণ্ঠৰ এখন স্বৰ্গৰ এতিয়া আমাক অলপ ক'ব দেই আমাক শুনা বাসদ ভাগৱত পদ বিপদ আৰু অন্যত নাযাতে প্ৰহ্লাদ আহোঁ তাতে নিজৰ ঘৰতে দেখিছে নহয় জানো আমাৰ এতিয়া মানিলে তেওঁ আমাৰ ভক্ত এই শিৱৰ কি গণেশেতো কত ভক্তি কৰিব জানে মাক দেউতাকৰ ভক্তি কৰা নাই পাছত কৈছে কাৰ্তিকতো গোটেই পৃথিৱী ঘূৰি আহে এটা আহিলি বুলি আৰু জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি এইখিনিও আমাৰ যদি তেওঁলোকৰ সেই হৰিৰ নাম গুণ কীৰ্তনত নিশ্চয় তেওঁলোকৰ মনৰ বাঞ্ছাটো পূৰ্ণ হ'ব এই ভাগৱতৰ দ্বাৰা আৰু গীতাটো কৈছে যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাগণ মাধৱৰ প্ৰসাদে মিলাই কৃষ্ণৰ সেৱাটো গুচয় সময় হয় এইবাবে সকলো যেন তুমি আগতে যেনেকৈ ৰক্ষা কৰি আছা আৰু ৰক্ষা কৰি থাকিব আৰু পিতৃক যাতে এনেকৈ তেওঁলোকে স্মৰণ কৰিব তুমি সৰ্বসাক্ষী আত্মা ঋষিকেশ জানাহা মূৰচিতক মই আতুৰক শৰণাগতক উপেক্ষা কৰা কৃষক হে কৃষ্ণদেৱ মই আতুৰক চৰণে কৰা উদ্ধাৰ তিনি তাপময় সংসাৰ নিকাৰ সহিতে নাপাৰো আৰু এই প্ৰভু আজি কোনখানি জনম তোমাৰ চৰণত আমাৰ জুলুৰ পিতৃদেৱৰ বাৰ্ষিক তিথি আছিলে তিথিভাগ পতিত হৈছে এইভাগ কথা জনোৱা হৈছে গতিকে আজি সেই এটা নিৰ্দিষ্ট দিনতে তেখেতসকলে সেই তিথিভাগে এই আপোনাৰ সব বৈষ্ণৱ ভকতকে ইয়াত আমন্ত্ৰিত কৰি আনি বৈকুণ্ঠৰ পৰম ভাগৱত শাস্ত্ৰভাগ ইয়াতে পাঠ কৰা হ'ল আৰু এই দ্বাৰাই তেওঁলোকে গোটেই গৃহখনে তেওঁ জুলুৰ মাককে মুখ্য কৰি সকলোখিনি সেৱা ধৰিছে এই সেৱাভাগি ধৰিবলৈ যাওঁতে ক'ৰবাত যদি আগ পাছ দেৰি হৈছে সমস্ত পৰাধ মূৰীখন কৰি ভগৱন্ত প্ৰভুৱে সবাৰ মংগল কৰি আৰু আগৰ বায়েকতে যেনেকৈ ভালকৈ পাছ কৰিছে আৰু লগতে আইটোৰ এটা নতুন খবৰ আমি শুনিছোঁ সেইটো শুনি আমি সেইদিনাখন নামঘৰতে শুনি ভালেই লাগিছে আজি তথাপি আমিও এই ভকতসকলে আমি ইয়াতে ভগৱন্তৰ চৰণ প্ৰাৰ্থনা জনাইছোঁ তেওঁ য'ত সোমাইছে যেনেকৈ কৰিব লৈছে তাতে তেওঁ উন্নতি কৰি যাওক গৃহখনৰ মংগল হওক তেওঁৰ নিজৰ লগতে সকলোৰে মংগল কৰি ভগৱন্ত প্ৰভুৱে কৃপা কৰি সবাতকৈ তেওঁৰ অভয় পদ পংকজ চৰণত ঠাই দিব সেই প্ৰাৰ্থনা প্ৰভু কৃষ্ণ হৰি ৰাম শ্ৰী হৰি
ready. Ahora. Husian deui. সো এতিয়া পঢ়া হৈ গ'ল এতিয়া প্ৰসাদখিনি ঠিক কৰিছে প্ৰসাদখিনি বিলাব লাগিব তাৰপিছত অকণমান হেৰি কি বুলি কয় চাহ খাইছে এতিয়া তাৰপিছত লাহেকৈ হেৰি হ'ব আৰু খোৱাটো হ'ব আৰু চ' সেনেকৈ প্ৰসাদখিনি ঠিক কৰাৰ লগে লগে বিলাই দিম আৰু তেতিয়া চ' গাইজ এইফালে এয়া প্ৰসাদ এতিয়া বিলাই আছোঁ আৰু চবেই মানে খাইছে আৰু অকণ ময়ো মুখত লৈলোঁ আৰু এইখিনি অকণ যা যোগাৰ এইফালে চাটনি আছে এইফালে এয়া নিমখ চিমখ জলকীয়া নেমু আৰু এইফালে এয়া চালাড আছে বিটৰ আৰু গাজৰ তেনেকৈ এইটো বেংগন ভৰ্তা এবাৰ দেখাই দিছোঁ মানে গোটেইখিনি বনোৱা হ'ল এইটো মিক্স চব্জি সৰু আলু আৰু তেনেকৈ এইফালে এয়া দালি মগু দাইল আৰু এইফালে পনীৰ আৰু ভাতটো আইতাই বাঢ়ি দিব আৰু পাপৰটো ইয়াতে থৈছোঁ যাতে মানে কি হেৰি আৰু নহ'লে আকৌ সেমেকি চেমেকি গ'লে এতিয়া খোৱাটো আৰম্ভ কৰিব আৰু আইতাই বাঢ়ি দিছে আপোনাৰ মহিমা আপুনি ৰেকৰ্ড কৰি আহে প্ৰভু ভগৱানটো কি জনাম গ্ৰহণ কৰিব লাগে কৃষ্ণ হৰি হ'ব হৈছে যথেষ্ট হৈছে আমাৰ যথেষ্ট ইমান কৰিছে দে কি কথা পাতি আছে সিহঁতি এনে স্কুলৰ কথা তাকে ন চ' এতিয়া বাঢ়ি মেলি দিলে ভকতসকলে এতিয়া খাইছে চ' মই অকণমান দেখাই দিলোঁ খোৱা টাইমত ইমান ভিডিঅ' কৰিলে অকণমান অসুবিধাও পায় চ' সেইকাৰণে এতিয়া খাইছে তেওঁলোকে তাৰপিছত সেনেকৈ আগবাঢ়ি গৈ আছে আৰু দিনটো ভালে কুশলে পাৰ হৈছে এইফালে এয়া পায়স আৰু মিঠাই এনেকৈ পেকিং কৰি দিছে মানে তলত পায়স ওপৰত মিঠাই যিহেতু ককাসকলে অকণমান মানে কমকৈ খায় সেইকাৰণে মানে এইকেইটা তেনেকৈ পেকিং কৰি ঘৰলৈকে দিব আৰু পদ্ম সমান আবিজাৰ প্ৰণাম হো বাৰম্বাৰ নমো পদ্ম দিব মালা ধাৰি এইফালে এতিয়া আমি চবেই আমিও তলতে আজি এইফালে আমাৰ ৰাইজে খোৱা আৰম্ভ দিছে এতিয়া খাই লওঁ আমি চবেও ঘৰৰ মানুহকেইজনে এতিয়া লাষ্টত খুৰী মা আৰু মই আমি এতিয়া লাষ্টত খাওঁ চ' ভকতসকল গ'ল তেওঁলোকে ভাল পায়ে গৈছে আৰু ভালো লাগিছে যে গোটেইখিনি বহুত ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া আমিও খাই বৈ ল'লোঁ চ' ভাবিলোঁ ব্লগটো এইখিনিতে শেষ কৰি দিওঁ যিহেতু আজিৰ ব্লগটোৰ উদ্দেশ্য এইটোৱে আছিলে বহুত দিনৰ পিছত আপোনালোকক এটা লং ব্লগ দিবলৈ মই চেষ্টা কৰিছোঁ চ' আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব একচুৱেলি তেনেকৈ একো প্লেন হোৱা নাই কাৰণে মানে মই এতিয়া তেনেকৈ ব্লগছ দিব পৰা নাই লং ব্লগছ বাট মই তথাপিও লং ব্লগ যেতিয়াই নিদিওঁ শ্বৰ্টছত আপোনালোকৰ লগত লগ পাই থাকিম আপোনালোকে চাই থাকিব মৰম দি থাকিব তেতিয়া মটিভেট ফিল হয় আৰু আগবাঢ়ি ধুনীয়া ধুনীয়া ব্লগছ আপোনালোকলৈ আগবঢ়াবলৈ আৰু যিমানখিনি আপোনালোকে মৰম দি আহিছে মোক তাৰ কাৰণে বহুত বহুত ধন্যবাদ সদায় এনেকৈ ছাপোৰ্ট কৰি যাব তেতিয়া ভাল লাগে আৰু ন আমি একেলগে যিহেতু এটা ফেমিলি চ' সেয়াই লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু ছাপোৰ্ট কৰি যাব চ' জলদি আকৌ লগ পাম টিল নেক্সট টাইম বি হেল্ডি পিছ আদিঅ'ছ